ISIৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল নেকি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ তাত গৈ কি প্ৰশিক্ষণ লৈছিল ভাৰত চৰকাৰক অৱগত নকৰাকৈ গোপনে গৈছিল নেকি পাকিস্তানলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক অভিযোগৰ পাছত অৱশেষত মুখ খুলিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে নতুন দিল্লীত আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত মুখৰ হৈ পৰিল গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সম্পূৰ্ণ মিছা কথাৰে তেওঁৰ পিতৃ প্ৰয়াত তৰুণ গগৈৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ অপচেষ্টা কৰা বুলি প্ৰতি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে আনহাতে কোনো কাৰণতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ বাবে ভীতিগ্ৰস্ত হোৱা নাই বুলিও তেওঁ লগতে স্পষ্ট কৰি দিয়ে আৰু লগতে 10 সেপ্টেম্বৰত কি অভিযোগ আছে এতিয়াই দিয়ক বুলি প্ৰত্যাহ্বান জনায় তেওঁ সংবাদমেলত গৌৰৱ গগৈয়ে তেওঁৰ শ্ৰীলংকা ভ্ৰমণৰ সময়ত পাকিস্তানৰ বিৰুদ্ধে কৰা মন্তব্যৰ এক প্ৰসংগ উত্থাপন কৰে লগতে ইণ্ডিয়া টুডে ইণ্ডিয়া টুমৰো নামৰ এক গ্ৰন্থত এক লেখাত পাকিস্তান যে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ভাৰতত পাক চৰকাৰৰ পৃষ্ঠপোষকতাত লাভ কৰা সন্ত্ৰাসবাদীয়ে যে কাৰ্যকলাপ চলাই আছে সেই বিষয়ে লেখাটো দাঙি ধৰা বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে গগৈয়ে সংবাদমেলখনৰ সামৰণি মাৰে দুখনকৈ SIT গঠনৰ প্ৰস্তাৱেৰে এখন SIT তেওঁৰ ওপৰত আৰু আনখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গঠন কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে এতিয়া কথাটো হ'ল এই সংবাদমেল কিয় আয়োজন কৰিলে গৌৰৱ গগৈয়ে সংবাদমেলত গগৈয়ে আচলতে কি ক'ব বিচাৰিলে নিশ্চিতভাৱে পাকিস্তানৰে সম্পৰ্কৰ অভিযোগক লৈ তেওঁৰ ভাৱমূৰ্তি যাতে অটুট থাকে তাৰ বাবে এই সংবাদমেলৰ আয়োজন কৰিবলৈ সিদ্ধান্ত ল'লে গৌৰৱ গগৈয়ে সংবাদমেলত গৌৰৱ গগৈয়ে পাকিস্তানৰ ক্ষেত্ৰত কিমান কঠোৰ হেয়া পূৰ্বৰ বক্তব্যৰ উদ্ধৃতিৰে দাঙি ধৰিবলৈ চেষ্টা কৰে আৰু লগতে হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ প্ৰত্যুত্তৰত নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰে গৌৰৱ গগৈয়ে যিমানেই নকওক সংবাদমেলৰ পৰা তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি অভিযোগ এই অভিযোগৰ দ্বাৰা যে ভীতিগ্ৰস্ত হৈছে সেয়া ওলাই পৰিছে নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ সংবাদমেলত তেওঁ কৰা চেষ্টাবোৰৰ পৰাই এই কথা অনুমান কৰিব পাৰি পাকিস্তানলৈ যোৱা আৰু গৈ তাত একো ভুল কামত লিপ্ত হোৱা নাই বা ইটোৰ পাকিস্তানৰে সুসম্পৰ্ক বা ভাৰত বিৰোধী কাৰ্যকলাপক যে নুহুচায় তাক বুজাবলৈ পাকিস্তানৰ বিৰুদ্ধে কি বক্তব্য দিছে সেয়া তেওঁ সংবাদমেলখনত ভিডিঅ' সহকাৰে দাঙি ধৰিবলৈ চেষ্টা কৰে তেওঁ ভিতৰি শংকিত হৈছে বাবেই পাকিস্তানৰ ক্ষেত্ৰত তেওঁৰ স্থিতিক লৈ বিশ্লেষণ আগবঢ়াবলৈ এইদৰে চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ সত্যতা আছে বাবে কি তেওঁ নিজৰ হকে যুক্তি দিবলৈ আগবাঢ়ি আহিলে নেকি তেওঁ পাকিস্তানলৈ গৈ তাত ভাৰত বিৰোধী কোনো কাৰ্যকলাপত যে লিপ্ত হোৱা নাই তাৰ প্ৰমাণ দিবলৈ পাকিস্তান সন্দৰ্ভত বিগত সময়ছোৱাত বিভিন্ন মাধ্যমত কৰা যিটো বক্তব্য এই বক্তব্যৰ কথা মনত পেলাবলৈ চেষ্টা কৰাটোৱে তেওঁৰ অন্তৰত হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ পাছত এক ভয়ৰ ভাৱ যে জন্ম হৈছে এই কথা ৰাইজক বুজিবলৈ এক উৎসাহ দিব বুলি আমি নিশ্চয় ধাৰণা কৰিব পাৰোঁ সংবাদমেলখনত আন বহুকেইটা কথা ক'বলৈ তেওঁ চেষ্টা কৰিলে কিন্তু তেওঁৰ মূল উদ্দেশ্য আছিল তৰুণ গগৈৰ ছবিখন দাঙি ধৰি এক ইমোশ্যনেল পলিটিক্স অৰ্থাৎ আৱেগৰ ৰাজনীতিৰে জনতাৰ বিভিন্ন পক্ষৰ পৰা সহানুভূতি আদায় কৰিব পাৰি তাৰ বাবে তেওঁ চেষ্টা কৰা দেখা গ'ল আৰু সংবাদমেলৰ বক্তব্যৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিলে গগৈ ক'ব বিচাৰিছে যদি পাকিস্তানৰ সৈতে মোৰ সম্পৰ্ক আছে তেন্তে বিগত সময়ছোৱাত মই পাকিস্তানৰ বিৰুদ্ধে মন্তব্য কেনেকৈ দি আহিছোঁ এয়া গৌৰৱ গগৈৰ সংবাদমেলৰ ভাষ্য বা ভাষ্যৰ পৰা আমি ইয়াক অৰ্থ উলিয়াব পাৰোঁ এয়া যুক্তি হিচাপে দিব পাৰি কিন্তু মানি লোৱাৰ ক্ষেত্ৰত ইয়াক উপযুক্ত বুলি নিশ্চয়কৈ ক'ব নোৱাৰিম কথাটো এনেকুৱা যে মই এটা ভাল কাম কৰিছোঁ আৰু যদি মই ভাল কাম কৰিছোঁ মই কেতিয়া বেয়া কাম কৰিব নোৱাৰোঁ কথাটো তেনেকুৱা নেকি যে এখন ভাল কাম কৰিলে আৰু তেতিয়া কি তেওঁ জীৱনত বেয়া কাম নকৰা গেৰাণ্টি নেকি আইনৰ সন্মুখত এয়া শুদ্ধ হ'ব নিশ্চয় নোৱাৰে কোনো সময়ত যদি আপুনি ভাল কাম কৰিছে তাৰ অৰ্থ এইটো হ'ব নোৱাৰে যে তেওঁৰ দ্বাৰা ভৱিষ্যতে বেয়া কাম হোৱাটো অসম্ভৱ গৌৰৱ গগৈৰ কথাবোৰ তেনেকুৱা পৰ্যায়ৰ হৈছে বৰং কিজানি তেওঁ একো নোকোৱাকৈ থকাটোৱেই শ্ৰেষ্ঠ আছিল এই ক্ষেত্ৰত যিহেতু আইন আদালত আছে আইন আদালতত কথাবোৰ প্ৰমাণ হ'ব যদি অভিযোগ উত্থাপন কৰে যদি গোচৰ ৰুজু হয়
আনকি ডাঙৰ কথা যে সাংসদগৰাকীৰ বডি লেংগুৱেজ এই ক্ষেত্ৰত তেওঁৰ এখন সংগীত মুখ আমাৰ চকুত ভাহি উঠে ভিতৰি নিশ্চয় তেওঁ ভয় খাইছে আৰু হেয়া তেওঁৰ কথা বতৰা মুখমণ্ডলত ফুটি উঠিছে ভয় খাইছে বুলি প্ৰমাণ হয়তো কৰি আমি দেখুৱাব নোৱাৰোঁ কিন্তু এয়া সামান্য মনোযোগ দিলেই অনুভৱ কৰিব পৰা এক বিষয় হয়তো গৌৰৱ গগৈয়েও নিজৰ বিপদৰ উমান পাইছে সেইবাবে সংবাদমেলখনকে আদালতৰ মজিয়া হিচাপে ব্যৱহাৰ কৰি এজন অধিবক্তাৰ দৰেই যুক্তিবোৰ আৰম্ভণিৰ পৰা শেষলৈ দাঙি ধৰিবলৈ চেষ্টা কৰা দেখা গ'ল তেওঁ কৈছে 10 ছেপ্টেম্বৰলৈ অপেক্ষা কিয় কি প্ৰমাণ আছে আজিয়ে দেখুৱাই দিয়ক এয়া গৌৰৱ গগৈৰ ভাষ্য উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈ থৈছে যে এছআইটিয়ে তথ্যবোৰ আহৰণ কৰি আছে কিন্তু তথ্যবোৰ আদালতৰ দ্বাৰা প্ৰত্যায়িত প্ৰুভ হোৱালৈ অপেক্ষা কৰি আছে কিছু সময় অপেক্ষা কৰিব লগা হৈছে এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10 ছেপ্টেম্বৰলৈ অপেক্ষাৰ কাৰণৰ সাপেক্ষে যুক্তি অৱশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কথাখিনি কিমান দূৰ শুদ্ধ আইনৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ কিয়নো তদন্ত চলি থকা সময়ত তদন্তকাৰী গোটৰ দায়িত্ব বিভিন্ন দায়িত্বত থকা যি সংস্থা এই বিভিন্ন তথ্য প্ৰমাণ তেওঁলোকে একগোট কৰে আৰু পৰৱৰ্তী সময়ছোৱাত এই তথ্যৰ ভিত্তিত সেই ব্যক্তি বিশেষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰু গোচৰ ৰুজু কৰাৰ পাছতে মন কৰিব গোচৰ ৰুজু কৰাৰ পাছতে সেই বিশিষ্ট ব্যক্তি বিপক্ষে আদালতত যি নিৰ্দিষ্ট তথ্য সংগ্ৰহ কৰিছিলে মজুত কৰিছিলে তাক তেওঁলোকে দাখিল কৰিব লাগে আদালতৰ মজিয়াত আৰু এই গৌৰৱৰ বিৰুদ্ধে এই তথ্য প্ৰমাণ সংগ্ৰহৰ বাবে আদালতৰ প্ৰমাণৰ বাবে 3 মাহ সময় লাগিব বুলি কিয় মন্তব্য কৰিলে এয়া কিন্তু আইনৰ ফালৰ পৰা কিমান শুদ্ধ জানিব লাগিব বাকি অমুক নহলে ৰাজনীতি বাদ দিম জাতীয় কথাবোৰ ৰাজনীতিৰ কোনো মূল্য নাই অৱশ্যে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ এই কথাটো গুৰুত্ব সহকাৰে লোৱা দেখা গ'ল মুখ্যমন্ত্ৰীৰ এই ধৰণৰ প্ৰতিজ্ঞা ভুল বুলি প্ৰমাণিত কৰিবলৈ 2009 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানৰ সময়ত মংগলদৈ লোকসভা সমষ্টিৰ হেমৰ কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী যদি জয়লাভ নকৰে তেন্তে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব বুলি মন্তব্য কৰিছিল কিন্তু পৰৱৰ্তী সময়ত পদত্যাগ নকৰিলে আৰু সেই কথা কালি গৌৰৱ গগৈ প্ৰসংগ উত্থাপন কৰিছে যে পূৰ্বতে এনেকুৱা বহু কথা কৈছিলে কিন্তু তেওঁৰ এই পদত্যাগৰ দিয়াৰ সম্পৰ্ক পদত্যাগ কৰা সম্পৰ্কীয় কথাৰ প্ৰতিশ্ৰুতিৰ কোনো মূল্য নাই উল্লেখ্য যে গৌৰৱ গগৈৰ ক্ষেত্ৰত যদি কোৱা কথা মিছা হয় ৰাজনীতি বাদ দিয়াৰ লগতে নিজৰ ঘৰো ত্যাগ কৰিব বুলি ঘৰখনো ত্যাগ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল গৌৰৱ গগৈ সম্পৰ্কীয় অভিযোগ মুখ্যমন্ত্ৰীয়ে ইমান দৃঢ়ভাৱে উত্থাপনৰ কাৰণ কি সঁচাকৈয়ে মুখ্যমন্ত্ৰীৰ হাতত আহি পৰিছে নেকি সেই বিশেষ তথ্য গৌৰৱ গগৈ কি ভুল কৰিছিল নেকি গৌৰৱ গগৈৰ দৰে ব্যক্তিয়ে ভুল কৰিব পাৰে জানো আৰু বিভিন্ন উত্তৰহীন প্ৰশ্ন অসমৰ ৰাজনীতিৰ আকাশত এতিয়া উৰি ফুৰিছে সত্য কি হে বাৰু পিছলৈ থলো এতিয়া মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক অভিযোগৰ বিশেষ কাৰণ সকলোৱে বুজি পাইছে যে 2026ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছক হলঠেকত পলাবলৈ এই পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে সত্যাসত্য বুলি পিছত আমি কৰিলোঁ যে মুখ্যমন্ত্ৰীৰ অভিযোগ কিমান সত্য কাৰণ অসমত কংগ্ৰেছক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰিব পৰা নেতাসকলৰ ভিতৰত অন্যতম হ'ল গৌৰৱ গগৈ আৰু এয়া গৌৰৱ গগৈৰ লোকসভাৰ মজিয়াত বা নেশ্যনেল টেলিভিশ্যনত বিভিন্ন সাক্ষাৎকাৰত বিভিন্ন বক্তৃতাত যুক্তিৰ জৰিয়তে ইমেজ গঢ়িবলৈ সক্ষম হৈছে আৰু সেইফালৰ পৰা তেওঁ কংগ্ৰেছৰ ইমেজ থকা ব্যক্তি শক্তিশালী ব্যক্তি ভিতৰুৱা সাংগঠনিক দক্ষতাৰ কথাখিনি বাদ দি বক্তৃতা আৰু ইমেজৰ ফালৰ পৰা গৌৰৱ যে অসমৰ সৰ্বাধিকৰ পছন্দ এই কথা কিন্তু আমি নুই কৰিব নোৱাৰোঁ বক্তৃতাৰ ফালৰ পৰা সেইফালৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছক উদ্ধাৰ কৰিব পৰা নেতাগৰাকীয়ে হ'ল গৌৰৱ গগৈ আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈক দায়িত্ব দিয়াৰ সম্ভাৱনাৰ কথাও প্ৰকাশ পাই আহিছে আৰু এনে সম্ভাৱনা মুখিমূৰ কৰিবলৈকে যে হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপ গ্ৰহণ কৰি গৌৰৱক আক্ৰমণৰ লক্ষ্য কৰি লৈছে তাত কিন্তু সন্দেহ নাই আৰু এই আগন্তুক বিধানসভাৰ নিৰ্বাচনলৈকে আগবঢ়াই নিবলৈ বিজেপিৰ থিংক টেংকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে কথাটো গৌৰৱ গগৈও ভালদৰে জানে আৰু জানে বাবেই নিজৰ ৰাজনৈতিক উত্থানৰ সম্ভাৱনা জীয়াই ৰাখিবলৈ সংবাদমেল সম্বোধন কৰি ৰাজ্যবাসীৰ অধিকাংশৰ মনৰ পছন্দৰ নেতা তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ অপচেষ্টা চলোৱা বুলি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শক্তিশালী নিক্ষেপ কৰিছে গৌৰৱ গগৈয়ে নমস্কাৰ বন্ধুসকল যোৱাকালি আমাৰ সংবাদমেল চাই
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ ঠকমক খালে যেন লাগিছে। লগে লগে সন্ধিয়া ভাগত ক'লে যে যদি তেওঁ এটাও কথা ভুল কৈছে তেতিয়া তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ দিব আৰু ঘৰলৈ নাযায়। সেইবাৰ কিয় ক'লে তেওঁহে জানে। কিন্তু তেওঁৰ কথা শুনি মোক এটা আমাৰ সংস্কৃতিত আমাৰ ভাৰতীয় পৰম্পৰাত এটা পুৰণা এটা কথা আছে, সেই কথাটো মনত পৰিলে যে এটা মিছা কথা লুকাবলৈ হ'লে হেজাৰ মিছা কথা ক'বলগীয়া হয়। আৰু সেয়া হৈছে বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৱস্থা। ফেব্ৰুৱাৰী মাহত যি মিছা কথা ক'লে, এতিয়া কেনেদৰে সেই মিছা কথাটো লুকাব পাৰে তাৰ বাবে প্ৰত্যেক দিন, প্ৰত্যেক সপ্তাহ, প্ৰত্যেক মাহ তেওঁলোকে নতুন নতুন মিছা কথা, নতুন নতুন অভিযোগ দাঙি ধৰিবলৈ চেষ্টা কৰিছে। আৰু এই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ দিয়াটো একো নতুন কথা নহয়। তেওঁ এই যে প্ৰস্তাৱ দিলে, এই প্ৰস্তাৱ লৈও আজি অসমৰ জনসাধাৰণৰ মাজত গ্ৰহণযোগ্যতা নাই। মুখ্যমন্ত্ৰী মহোদয় এইবোৰ কথা অসমৰ সমাজত কোনো মূল্য নাই। কিয়? একে কথা 2009 চনত লোকসভাত কৈছিল, মংগলদৈ লোকসভা সময়ত। সেই সময়ত প্ৰাৰ্থীগৰাকী আছিল মাধৱ ৰাজবংশী ডাঙৰীয়া। আৰু 2009 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত কংগ্ৰেছৰ মন্ত্ৰী কি কৈছিল যে যদি মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰে 2009 চনৰ লোকসভা নিৰ্বাচনত তেওঁ পদত্যাগ দিব। নিশ্চয় সেইখিনি কথা এতিয়া ৰাইজে লাহে লাহে মনত পেলাইছে। নিশ্চয় সেইখিনি কথা এতিয়া মুখ্যমন্ত্ৰীলৈ মনত পৰিছে। মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰিলে, কিন্তু মুখ্যমন্ত্ৰী সেই সময়ত পদত্যাগ নিদিলে। তো এই যে পদত্যাগৰ কথা আজি অসমৰ জনসাধাৰণৰ মাজত মূল্যহীন হৈ পৰিছে। বিভিন্ন সময়ত কেতিয়াবা যদি বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া যদি টানকৈ কিবা এটা প্ৰশ্ন সোধে, অখিল গগৈ ডাঙৰীয়াক ঠাণ্ডা কৰিব, অখিল গগৈ ডাঙৰীয়াৰ কথাটো বহাবলৈ কি ক'ব যে মই অখিল গগৈ ডাঙৰীয়াৰ কথাবোৰ ক'লে মই পদত্যাগ কৰিম। যেতিয়া তেখেতৰ এটা চেণ্ট্ৰেল মিনিষ্ট্ৰী ফুড প্ৰচেছিং গ্ৰাণ্টৰ 10 কোটি টকা কথাও যেতিয়া ওলাইছিলে, সেই সময়তো কৈছিলে মই পদত্যাগ কৰিম। তো তেওঁ এই পদত্যাগৰ কথা বাৰম্বাৰ খুব পাতল সহকাৰে লয় আৰু এইটো বেমাৰী তেওঁ ঘনিষ্ঠ ওচৰতো সোমাই গৈছে। যোৱা বছৰো আমি দেখা পালোঁ যোৰহাট লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ এজন ঘনিষ্ঠ মন্ত্ৰীয়ে কি ক'লে যে যদি কংগ্ৰেছ দল যোৰহাট লোকসভা নিৰ্বাচনত বিজয় হয় তেওঁ পদত্যাগ কৰিব। পদত্যাগ কৰা নাই। তো এই পদত্যাগ কৰাটো যে টেকটিক্স, এইটো টান প্ৰশ্ন বা বিষয়ৰ পৰা পলাবলৈ এটা তেওঁলোকৰ বাবে এটা সুবিধা। আপোনালোকে যে তেওঁক আৰু প্ৰশ্ন নুসুধে, বাৰম্বাৰ যে নুসুধে যে ছেপ্টেম্বৰ কাৰণে কিয় ৰৈ থাকিব লাগে, এতিয়া যি ধৰণৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আৰু 3 মাহ ৰৈ থাকিব লাগে নেকি, যি ধৰণৰ কথাবোৰ কৈছে। তো এইবোৰ কথাৰ পৰা পলাবলৈ হ'লে যে ছেপ্টেম্বৰলৈকে কিয় ৰৈ থাকিব লাগে, প্ৰমাণ যে এতিয়ালৈকে এটাও দিব পৰা নাই, মই পদত্যাগ দি দিম। মানুহে আপোনাৰ পদত্যাগ বিচৰা নাই মুখ্যমন্ত্ৰী মহোদয়, মানুহে আপোনালোকৰ প্ৰমাণ বিচাৰিছে, কি তথ্য আছে সেইটো বিচাৰিছে। আজি এটা পিছত এটা তেওঁলোকে কিমান বছৰ ৰাইজক মিছা কথাই কৈ গৈছে। এইটো তেওঁলোকৰ ব্যৱহাৰ, সেইকাৰণে মোৰো আপত্তি নাই। এনেধৰণৰ কিমান তেওঁলোকে অদ্ভুত কথাবোৰ কৈছে।
যোৱাকালি যিখিনি কথা কৈছে আটাইতকৈ বেছি অদ্ভুত, কিন্তু ইয়াৰ আগতেও বিভিন্ন ধৰণৰ অদ্ভুত কথা কৈছে। মনত পৰেনে? নিশ্চয় ৰাইজক মনত পৰিব, যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো যাত্ৰাৰ সময়ত অসমলৈ আহিছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত অদ্ভুত এটা নতুন কথা ওলালে যে ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছ দলে বডি ডাবল ব্যৱহাৰ কৰে। সেই ভিডিঅ'টো অলপ মোৰ ওচৰত আছে, তেওঁ সংবাদমেলত কৈছে, মই আপোনালোকৰ সন্মুখত অলপ বজাই দিবলৈ বিচাৰিছোঁ। कासा में बहुत बड़ा प्रश्न भी खड़ा कर दिया है इंडिया टुडे एनी ने, क्यों बॉडी डबल यूज किया था बास, मतलब बास का सामने जो राहुल गांधी को दिखाई देते हैं वो राहुल नहीं होता। राहुल अंदर में 8 लोगों को बैठने का एक उनका कमरा है, वो कमरा में बैठता है। इज राहुल गांधी बॉडी डबल पार्ट ऑफ भारत जोड़ो यात्रा? बाहर का लोग सोचते हैं भाई इतना पैदल मारा, इतना घूम रहा है, लेकिन व्यवस्था देखो, हमारा घर का बेडरूम से अच्छा है। कासा में बहुत बता दीजिए। सो एया होल बहुत बड़ा प्रश्न भी खड़ा कर दिया है তেওঁ বডি ডাবলৰ কথা। এই ধৰণৰ কথাবোৰ তেওঁ মুখ্যমন্ত্ৰী চকীৰ পৰা কয়, সাংবাদিকসকলৰ সময় নষ্ট কৰে, অসমৰ জনসাধাৰণৰ সময় নষ্ট কৰে। এইটোৱে নহয়, অসমৰ ৰাইজক নিশ্চয় মনত আছে, এবাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে বাঘ হাজৰিকা কাল্পনিক। অলপ দিন আগতে তেওঁ গৰীয়া মৰীয়া চেঞ্চাছৰ কথা উত্থাপন কৰিছে। অসমৰ ৰাইজে পাহৰি যোৱা নাই যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে বাঘ হাজৰিকা কাল্পনিক। এয়া হ'ল মুখ্যমন্ত্ৰী মহোদয়ৰ কথাবোৰ। এবাৰ তেওঁ কৈছে, মানুহে মন কৰিছে নাই কৰা, যে তেওঁ অসম যে মহাপুৰুষ শংকৰদেৱৰ অসম, আজান পীৰৰ অসম, এই চিন্তাধাৰাৰ ওপৰত তেওঁৰ বিশ্বাস নাই। তেওঁ এটা ভিডিঅ'ত কৈছিল, আপোনালোকে অলপ ৰিচাৰ্চ কৰিলে পাব, যে অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আজান পীৰৰ অসম যে হয় তাৰ ওপৰত তেওঁ বিশ্বাস নাই। এইখিনি কথা তেওঁ কৈছে। তো তেওঁ বাৰম্বাৰ এনেধৰণৰ মিছলীয়া কথা, নিজৰ বিফলতা লুকাবলৈ, কেতিয়াবা ফ্লাড জিহাদ, কেতিয়াবা দিলৱাৰ হুছেইন সাংবাদিকে নহয়, এই ধৰণৰ কথা তেওঁৰ অভ্যাস। আৰু এতিয়া আমাৰ সম্পৰ্কত, মোৰ সম্পৰ্কত এটা মিছা কথা লুকাবলৈ হ'লে বাৰম্বাৰ এতিয়া তেওঁলোকে নতুন নতুন মিছা কথা ক'বলৈ সৃষ্টি কৰিছে। আৰু মোৰ সম্পৰ্কটো তেওঁ এতিয়াৰ পৰা নহয়, যোৱা 13 বছৰৰ পৰা মোক বিভিন্ন অলংকাৰে মোক সম্বোধন কৰিছে, বিভিন্ন অলংকাৰে ক'ম। আগতে কি কৈছিল যে মই ব্লু আইড বয়, গৌৰৱ গগৈ ব্লু আইড বয়, তাৰপিছত কি ক'লে সৰু ল'ৰা বাচ্চা, তাৰপিছত কি ক'লে যুৱৰাজ, আৰু এতিয়া কি ক'বলৈ আৰম্ভ কৰিছে পাকিস্তানী এজ। তো মোৰ কাৰণে একো নতুন কথা নহয়। কিবা কাৰণত মুখ্যমন্ত্ৰী মহোদয় আমাক লৈ এতিয়াৰ পৰা নহয় আগৰ পৰাই শংকিত, আৰু বিভিন্ন অলংকাৰে মোক সম্বোধন কৰি থাকে। তথাপিও তেওঁ বয়সত মোতকৈ ডাঙৰ, মই সদায় তেওঁ ডাঙৰীয়া বা দাদা হিচাপে তেওঁক সম্বোধন কৰোঁ। কিন্তু এইটো কিবা কথা হ'ল নেকি? তেওঁ কি কৈছে যে মই কাকো নজনাকৈ পাকিস্তানলৈ গৈছোঁ। এইটো হ'ব পাৰে নেকি? কোনোবাই ভাৰত চৰকাৰক বৰ্ডাৰত যেতিয়া থাকে, বৰ্ডাৰত ভাৰত চৰকাৰৰ অফিচাৰবোৰ নাই নেকি? চেক পইণ্টত নাথাকে নেকি? ভাৰত চৰকাৰক নজনাকৈ কোনোবাই গ'ল, তেওঁৰ মতে তাত প্ৰশিক্ষণ ল'লে আৰু ঘূৰিও আহিলে। গ'লটো গ'লোঁ, প্ৰশিক্ষণো ল'লোঁ আৰু ঘূৰিও আহিলোঁ, আৰু সদনৰ ভিতৰত বহি আছোঁ। সদনৰ ভিতৰত দলপতি হিচাপে বহি আছোঁ। এয়া হ'ল তেওঁৰ থিয়ৰী। এইটো কিবা মানে কথা হ'ল নেকি? মানে কাক অপমানিত কৰিবলৈ বিচাৰিছে? কাক ইনচাল্ট কৰিবলৈ বিচাৰিছে? অসমৰ জনসাধাৰণৰ বিবেক শক্তি অপমান কৰিছে, অপমানিত কৰিছে। ভাৰতৰ জনসাধাৰণৰ বিবেক শক্তি অপমানিত কৰিছে। গোটেই বাতাবৰণটো আজি তেওঁ প্ৰদূষিত কৰিছে। হ'ব পাৰে নেকি? পাকিস্তান সম্পৰ্কত মোৰ কি স্থিতি মইতো বিভিন্ন সময়ত প্ৰকাশ কৰিছোঁ, বিভিন্ন সময়ত।
এতিয়া পুনৰবাৰ যেতিয়া মই MP আছিলোঁ এটা বাতৰি ওলাইছিলে যেতিয়া মই শ্ৰীলংকালৈ গৈছিলোঁ এজন বিজেপি সাংসদ লগত তাত সেই সভাত এটা আন্তঃৰাষ্ট্ৰীয় সভাত পাকিস্তানৰ প্ৰতিনিধি আছিলে তাততো আমি তেওঁ একদম মানে বেয়াকৈ সমালোচনা কৰিলোঁ নিউজো হ'ল যদি ISI এজেণ্ট তেতিয়া এই ধৰণৰ বাতৰি কেনেকৈ হ'ল মই সেইটো দেখাই দিবলৈ বিচাৰিছোঁ এয়া হ'ল ABP নিউজ আমাৰ নহয় দেই ABP न्यूज सब्सक्राइब कीजिए। अंतर्राष्ट्रीय मंच पर एक बार फिर पाकिस्तान ने कश्मीर का राग अलापा है और एक बार फिर उसे मिला भारत से करारा जवाब और इस बार कांग्रेस के सांसद गौरव गोगोई आए सामने। फिर पिटा पाकिस्तान। इस बार श्रीलंका में पाकिस्तान की फजीहत हुई है। मौका था यूनिसेफ की ओर से आयोजित दक्षिण एशियाई देशों के सांसदों की प्रेस कॉन्फ्रेंस का, जहां भारत के प्रेजेंटेशन के बाद पाकिस्तान जम्मू कश्मीर के मुद्दे को उठाने लगा। मना करने के बावजूद बार बार बोलता रहा। भारत की ओर से गए 4 सांसदों की टीम में कांग्रेस के सांसद गौरव गोगोई कॉन्फ्रेंस में मौजूद थे और गौरव गोगोई ने पाकिस्तान को खूब झाड़ पिलाई। गौरव गोगोई ने बाद में एक वीडियो जारी कर देश के सामने भी अपनी बात रखी। हमने साफ रूप से कहा कि जम्मू एंड कश्मीर भारत का एक इंटरनल मैटर है और भारत के लोकतंत्र में हम एक भारतीय आवाज की बात सुनेंगे, भारतीय सत्ता पक्ष या विपक्ष की आवाज सुनेंगे, किसी बाहरी देश की नहीं। पाकिस्तान के अंदर हमने उनको याद दिलाया कि उनके बहुत से समस्याएं हैं, उनके इकोनॉमी की समस्या है, उनके पाकिस्तान के माइनॉरिटीज़ की समस्याएं हैं। भारत में लोकतंत्र जीवित है और जम्मू एंड कश्मीर को हम जैसे हमने CWC के रेजोल्यूशन में कहा कि इसमें किसी भी विदेशी देश की दखलंदाजी हम नहीं सहेंगे। कुछ दिनों पहले ही मॉलदीव এয়া হ'ল প্ৰমাণ তো মইতো প্ৰমাণ দি আছোঁ যে মই পাকিস্তানৰ ৰাজনীতি তেওঁলোকৰ চৰিত্ৰৰ ওপৰত মইতো যথেষ্ট কঠোৰ এইটো হ'ল এটা বাৰ্তা সেইটোতো মই ভিডিঅ'ত দিছোঁ আজি এটা নতুন মই প্ৰমাণ দিছোঁ এয়া হ'ল এটা কিতাপ এই কিতাপ ওলাইছিল 2021 চনত 2020 চন 21 চনত ধৰি লওক আৰু 21 চনত কিতাপ ওলাইছে কিতাপৰ টাইটেল হ'ল ইণ্ডিয়া টুডে এণ্ড ইণ্ডিয়া টুমৰো এই কিতাপৰ ভিতৰত বিভিন্ন সাংসদসকলৰ পৰা তেওঁৰ ভাৰতৰ ভৱিষ্যলৈ কি ৰায় তেওঁ লিখিবলৈ আমাক অনুৰোধ জনাইছিল আমাৰ এজন সতীৰ্থজনে নাম নলওঁ দেই আপোনালোকে পিছত ৰিচাৰ্চ কৰি ল'ব তাৰ ভিতৰত মোৰ এটা চেপ্টাৰ আছে India, a leading Asian power. যে ইণ্ডিয়া এটা ভৱিষ্যত আৰু শক্তিশালী আছিয়া ভিতৰত কেনেদৰে হ'ব পাৰে তাৰ ওপৰত মোৰ ব্যক্তিগত কি ৰায় মই গোটেইখিনি কথা ইয়াত উল্লেখ কৰিছোঁ তাৰ ভিতৰত পাকিস্তানৰ ওপৰত বেলেগ একদম বিশেষকৈ মই পাকিস্তানৰ ওপৰত এটা দেখিছে এটা কলম দীঘলীয়া কলম লিখিছোঁ আৰু এই কলমৰ ভিতৰত মই কি লিখিছোঁ যে মই অনুবাদ কৰিবলৈ চেষ্টা কৰিছোঁ যে পেণ্ডেমিকৰ চলি থকা সময়তো কোভিড পেণ্ডেমিক চলি থকা সময়তো পাকিস্তানে সন্ত্ৰাসবাদী পঠাই আমাৰ ভাৰতীয় নাগৰিকসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে আৰু এই সন্ত্ৰাসবাদীসকল পাকিস্তানী ষ্টেটৰ পৰা তেওঁলোকে সহায় পায় সমৰ্থন পায় আৰু ভাৰতীয় সীমা আৰু নাগৰিকসকলৰ ওপৰত প্ৰভাৱ পেলায় আৰু যদিও উৰি আৰু পুলৱামা পিছত ভাৰতীয় সেনা বাহিনীয়ে এটা কঠোৰ প্ৰত্যুত্তৰ দিলে তথাপিও পাকিস্তান যে নিজৰ ইণ্টেলিজেন্স মিলিটাৰী টেৰৰিষ্ট কমপ্লেক্স যে নেক্সাছ আছে ইণ্টেলিজেন্স মিলিটাৰী আৰু টেৰৰিষ্টৰ মাজে যি নেক্সাছ আছে সেই নেক্সাছটো
তেওঁলোকে যে নিজে নিজে হেক কৰিব মোৰ সন্দেহ তাৰ বাবে কি কৰাটো উচিত তাৰ বাবে মই লিখিছোঁ এতিয়া মই পঢ়িয়ে দিছোঁ Therefore, it is necessary for India to defend itself from Pakistan's belligerence. Within such a hostile neighborhood, a limited military confrontation or a limited war cannot be ruled out in the future. Limited himito juddho ami nakos koribo noaru hobo pare ar tar babe amak toyar hoatu usit. A military victory for the Indian army will provide a major psychological blow for the supporters of state-based terrorism in India. To achieve such a victory, the government must invest heartily in its own defense and ammunition. Eya hoise. Ek apnaloke shot to mailok pisot goi apnalokok ami jiman paru yar eta photo apnalokok ami amar মিডিয়া সকলক আমি দি দিম এইটোতো আমাৰ 2021 চনৰ কথা তো মুখ্যমন্ত্ৰী আমাক কৈ দিয়ক যে মই কোন চনত মই কাকো তেওঁ মতে কাকো নজনোৱাকৈ লুকাই লুকাই কেনেকৈ যে লুকাব পাৰে হিমা বৰ্ডাৰ ক্ৰছ হ'ব পাৰে তেওঁহে জানে দেই লুকাই লুকাই য'ত একদম মানে বৰ্ডাৰত গ'লোঁ তেওঁৰ মতে কিবা বেয়া কাম কৰিলোঁ আৰু ঘূৰিও আহিলোঁ আৰু সদনৰ ভিতৰত বহি আছোঁ কাক বুজাবলৈ বিচাৰে আৰু এইটোতো মই 2021 চনত এনেকৈ ক'লোঁ এয়াৰ মই ভিডিঅ'টো মই টাইম লাইনটো দেখিলোঁ সেইটো সেই সময় তো গ'লোনো কেতিয়া যোৱা বছৰটো লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী মহোদয়ত এইবোৰ কথা উত্থাপন কৰা নাই যোৱা বছৰ গ'লোঁ নেকি কৈ দিয়ক মুখ্যমন্ত্ৰীয়ে তো এইখিনি কথা এইখিনিতো আচল এইখিনিতো মোৰ প্ৰমাণ মোৰ পাকিস্তানৰ ওপৰত কি ৰায় মইতো নিজৰ দুটা এতিয়া প্ৰমাণ দিলোঁ অসমীয়া সাংবাদিকসকলৰ ওপৰতো এই সময়টো বাৰম্বাৰ মই আমি ভাৰত চৰকাৰক সমৰ্থনো জ্ঞাপন কৰিছোঁ মইতো এইখিনি কথা কৈ আছোঁ এতিয়া তেওঁ যে বাংলাদেশ গৈ থাকে তেওঁ প্ৰত্যেকবাৰ অনুমতি লৈছেনে তেওঁ যে বাংলাদেশ গৈ থাকে ক'ত ক'ত যায় এইখিনি কথা ৰাজহুৱা কৰিছেনে ফটোত কিবা দেখায় কিন্তু ফটো বাহিৰত আৰু বেলেগ ঠাইলৈ গৈছে নেকি সেইখিনি কথা তেওঁ ৰাজহুৱা কৰিবনে তেওঁ প্ৰত্যেকবাৰ অনুমতি লৈ গৈছেনে ক'ত ক'ত যায় সেইখিনি কথা ক'বনে এয়া হ'ল তেওঁলোকৰ আজি স্থিতি যে যদি মই এনেকৈ গৈছোঁ লুকাই লুকাই মই সমৰ্থকটো তেওঁ লুকাই লুকাই কাকো যদি জনোৱা নাই কাক লগ পালে ক'ত গ'লে তেওঁ এবাৰ কৈছিলে নেপালত ইমান দিন থাকি আহিলে নেপালত কি আছে মই সুধিছোঁ বাংলাদেশ ইমানবাৰ যাবলৈ কি আছে মই সুধিছোঁ মই তেওঁ এবাৰ ক'লে নেপালত ইমান দিন কিয় থাকিলে মই কৈছোঁ বাংলাদেশ ইমানবাৰ কিয় গৈছে বাংলাদেশী সমৰ্থক নেকি তেওঁৰ যুক্তি তেওঁ ওপৰত দিছোঁ তো এইবোৰ চব মই যিমান মই বুজি পাইছোঁ এই যে এছ আই টি তেওঁ সোনকালে যে সামৰিবলৈ বিচৰা নাই ছেপ্টেম্বৰলৈকে টানিবলৈ বিচাৰিছে তথ্য যে আহিব সেইটো নহয় প্ৰমাণ যে পাব সেইটো নহয় এই এছ আই টি যোগেদি তেওঁ বাস্তৱ উদ্দেশ্যটো হ'ল প্ৰয়াত তৰুণ গগৈদেৱৰ ছবিটো বদনাম কৰা প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি মানুহৰ মাজত যে মনোভাৱ চিন্তাধাৰা তাৰ ওপৰত দাগ লগোৱাটো হৈছে তেওঁলোকৰ উদ্দেশ্য সেইকাৰণে প্ৰয়াত তৰুণ গগৈদেৱৰ কেতিয়াবা চৰকাৰক তেওঁ বিভিন্ন কথা দি সমালোচনা কৰে তেখেতক ব্যক্তিগতভাৱে তেওঁ এতিয়া তেওঁ পুত্ৰ হিচাপে আমাক টাৰ্গেট ল'বলৈ বিচাৰিছে এনেকুৱা এটা অভিযোগ দাঙি ধৰিছে তেওঁক বোৱাৰী প্ৰয়াত তৰুণ গগৈদেৱৰ বোৱাৰীৰ ওপৰত তেওঁ ভুল অভিযোগ দাঙি ধৰিছে আৰু এতিয়া নিজৰ নিম্ন স্তৰৰ ৰাজনীতিৰ কাৰণে প্ৰয়াত তৰুণ গগৈদেৱৰ নাতি নাতিনীলৈকে তেওঁ এৰি দিয়া নাই আদালত হ'লে বেলেগ কথা কম বয়সৰ নাতি নাতিনীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰয়াত তৰুণ গগৈদেৱক ইমানেই হিংসা কৰে যে আজি তেওঁ সেই নাতি নাতিনীসকলকো এৰি দিয়া নাই এয়া হৈছে তেওঁলোকৰ ৰাজনীতি
ভাবিছে যে এই ধৰণৰ ৰাজনীতি কৰিলে আমি তেওঁক সমালোচনা কৰিবলৈ বাদ দিম বা এৰি দিম, আমি তেখেতৰ লগত মিলিবলৈ চেষ্টা কৰিম বা আমি মনে মনে হৈ যাম। কিন্তু ৰাইজেতো আমাক দেখিছেই, মোৰ ব্যৱহাৰটোও দেখিছে, মোৰ কামো দেখিছে, মই যিদৰে কথা সদনৰ ভিতৰত উত্থাপন কৰোঁ সেইখিনিও দেখিছে। মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ। SIT কৰক। আজি তেওঁ SIT কৰি ছেপ্টেম্বৰলৈকে বিভিন্ন আমাৰ তেওঁলোকে কিবা এটা বদনাম কৰিবলৈ চেষ্টা কৰিছে। SIT যেতিয়া গঠন হৈছিল তেতিয়াতো কোনোবা এজন পাকিস্তানী নাম লৈছিলে, এতিয়া সেই পাকিস্তানী কথাটো পাহৰিয়ে গ'ল। যিজন পাকিস্তানী সম্পৰ্কত SITটো গঠন হ'ল তাৰতো নামেই নল'লে। ই কিমানবাৰ ভাৰতলৈ আহিছে নাই আহা এইবোৰ চব গ'ল। এতিয়া মাত্ৰ প্ৰয়াত তৰুণ গগৈদেৱৰ গোটেই ঘৰ পৰিয়ালটো আমি কেনেদৰে বদনাম কৰোঁ, গৌৰৱ গগৈক আৰু কংগ্ৰেছ দলটোক আমি উত্থান হোৱাত পৰা আমি কেনেদৰে বাধা দিব পাৰোঁ, সেয়া হৈছে তেওঁলোকৰ চেষ্টা। কিন্তু ৰাইজ আজি তাৰিখত আমাৰ লগত আছে, আমাক যথেষ্ট মৰম আশীৰ্বাদ আৰু পৰামৰ্শ দিছে। আৰু ময়ো এটা চেলেঞ্জ দিছোঁ, মই SIT লৈ আজিও কৈছোঁ কৰি থাকক SIT লৈ, মোৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস আছে। কিন্তু ময়ো অলপ কাল্পনিক কথা ক'বলৈ বিচাৰোঁ। তেওঁ যদি ইমান কল্পনা কৰিব পাৰে, সপোন চাব পাৰে, ময়ো এটা কল্পনা কৰিছোঁ যে লোকতান্ত্ৰিক দেশটো, লোকতান্ত্ৰিক দেশ, ক্ষমতা ৰাইজৰ ওচৰত থাকিব লাগে। যদি আমি এই ছেপ্টেম্বৰলৈকেহে ক্ষমতা আমি মুখ্যমন্ত্ৰীৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণৰ হাতত দি দিওঁ, ক্ষমতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণক আমি দি দিওঁ আৰু অসমৰ জনসাধাৰণক এৰি দিওঁ যে আপোনালোকে দুটা SIT কৰক সমানভাৱে। এটা SIT মোৰ ওপৰত, য'ত আপোনালোকে গোটেইখিনি যি SIT কৰিবলগীয়া কি যি বিচাৰিবলৈ বিচাৰে প্ৰয়াত তৰুণ গগৈদেৱৰ 15 বছৰ মুখ্যমন্ত্ৰী কাৰ্যকালত মই সৰুৰ পৰা আজিলৈকে এই 3বাৰ সাংসদ হোৱালৈকে কি কি হৈছে নাই লোৱা, ক'ত ক'ত কি আছে, গোটেইখিনি আপোনালোকে SITটো কৰি লওক। এই পাকিস্তানটোও আপোনালোকে সোমাই লওক। আৰু এটা SIT হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত। আৰু তেওঁ কংগ্ৰেছৰ পৰা আগতে, কংগ্ৰেছৰ দিনৰ পৰা আগৰ পৰাই যেতিয়া কলেজত আছিলে, যেতিয়া বিভিন্ন সংগঠনৰ লগত তেওঁ ঘূৰা মিলা কৰি আছিলে, কেতিয়াবা টকা পইচা লওঁতে ধৰা পৰিলে, তাৰ পৰা বৰ্তমানলৈকে এটা SIT তেওঁ আৰু তেওঁ গোটেই ৰাজনৈতিক যাত্ৰাৰ ওপৰত হওক। ময়ো কল্পনা কৰিছোঁ তাত মোৰ সম্পৰ্কত ৰাইজে কিমান পাব মইতো জানো, কিন্তু তেওঁ সম্পৰ্কত কিমানবোৰ যে কথা ওলাব, এই SITটো এটা ৰিটায়াৰ্ড জাজৰ দায়িত্ব দি দিয়ক, তেতিয়া নিৰপেক্ষ হৈ থাকিব। কিন্তু ক্ষমতা এজন ৰাজনৈতিক দলৰ এটা চৰকাৰৰ মুখ্যমন্ত্ৰী নহয়, ক্ষমতা বাস্তৱভাৱে ৰাইজৰ ওচৰত থাকক আৰু ৰাইজে দুটা SIT কৰক। এটা SIT আমাৰ প্ৰয়াত তৰুণ গগৈদেৱৰ ঘৰৰ ওপৰত, এটা SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু দুধ কা দুধ পানী কা পানী হৈ যাব। তো এইখিনিয়ে কথা আজি আপোনালোকক আমি এই সংবাদমেল যোগেদি আমি জনাবলৈ বিচাৰিছোঁ। বাৰম্বাৰ মুখ্যমন্ত্ৰী আমাক SIT সম্পৰ্কত বিভিন্ন কথা কৈ থাকে, কিন্তু অসমত আৰু কিছুমান SIT আছে, সেইখিনিও কথা আমাক ব্ৰিফ কৰিলে আমি ভাল পাম। জোনমণি ৰাভাৰ SIT কাৰণটো আমি জানিবলৈ বিচাৰোঁ কি হ'ল, জোনমণি ৰাভাৰ কোনে হত্যা কৰিলে আমি জানিবলৈ বিচাৰোঁ, সেই SIT কথাটো আমাক অৱগত কৰক। কয়লা চিণ্ডিকেট লৈ এটা SIT গঠন হ'ল, উমৰাংচাও পিছত এটা SIT গঠন হ'ল, তাৰ ওপৰত কি কি তথ্য পালে সেইখিনিও আমাক জনাওক। নে SIT কাম খালী বিৰোধী দলৰ ওপৰত বা ৰাজনীতিকৰণৰ কাৰণে? SIT লৈ আমি এজন অসম আৰক্ষী বিষয়াক কোনে হত্যা কৰিলে সেইখিনি কথা তেওঁ ৰাইজক জানিবলৈ দিয়া নাই। আৰু কাৰ ৰাজনৈতিক সংৰক্ষণত সমৰ্থনত অবৈধ কয়লাৰ চিণ্ডিকেট ইমান বহলভাৱে চলি আছে সেইটোও তেওঁলোকে জনাবলৈ দিয়া নাই। মোৰ যি SIT পাইছে জনাই থাকক, প্ৰমাণটোও দিয়ক, আৰু বাকী যে SIT আছে সেইখিনিও অলপ তেখেতক জনাবলৈ মই বিচাৰিছোঁ। আৰু অসমৰ ৰাইজক সেই শেষ মই
কল্পনাটো এৰি দিছোঁ যে আপোনালোকে সিদ্ধান্ত লওক, এটা SIT মোৰ ওপৰত, এটা SIT হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, আৰু দুধ কা দুধ পানী কা পানী হৈ যাব। ধন্যবাদ। এটা কথা দেখা গৈছে যে কালি তেখেতে কৈছিলে যে ছেপ্টেম্বৰৰ ভিতৰত সকলো নথিপত্ৰসমূহ আহিব, তাৰ পিছত প্ৰমাণ তেখেতে দাঙি ধৰিব, সময় লাগে বুলি কৈছিলে। কিবা নথিপত্ৰ তেখেতে পাবগে নে এনেই চাওক, তেওঁতো কৈ আছে প্ৰমাণ পাইছোঁ, প্ৰমাণ দি দিয়ক। এতিয়া ISI লৈ যিখিনি কথা ক'লে, এতিয়া ছেপ্টেম্বৰৰ কাৰণে কিয় ৰৈ থাকিব লাগে? ISI আজিৰ তাৰিখত আমি এটাহে ৰাজনৈতিক দলৰ লগত সম্পৰ্ক হোৱা আমি প্ৰমাণ পাইছোঁ, সেয়া হৈছে BJP দল। কিছু বছৰ আগত মধ্যপ্ৰদেশৰ এজন IT চেলৰ বিষয়া আছিলে ধ্ৰুৱ সাক্সেনা। ISI লগত সম্পৰ্ক থকা বাবে সেই ধ্ৰুৱ সাক্সেনাক চৰকাৰে পিছত গৈ ধৰিলে, কিন্তু SIT নহ'ল দেই। সি কেনেকৈ তাৰ সম্পৰ্কৰ খালি তাক ধৰিলে। আৰু আপোনালোকে জানেনে, আজি সি বেলত সি ওলাই গ'ল। সি বেলত এতিয়া সি একদম মানে এটা স্বতন্ত্ৰ এটা মানে চিৰিয়া, এতিয়া ইণ্ডিপেণ্ডেণ্ট, ফ্ৰী। তো ISI আজিৰ তাৰিখত যদি কোনোবা এটা ৰাজনৈতিক দলক ভিতৰত সোমাবলৈ সক্ষম হৈছে, এয়া হৈছে BJP দল। তাৰ প্ৰমাণ হৈছে ধ্ৰুৱ সাক্সেনা।